একশো দিবাই লাগবো কেন বসি 30 জানি ভালো রাখা পুচ্ছা এক মাহে কা পোখরে দিবাতি তে একা বাতি আজে একশো দিবাই লাগবো আয় তোর দরজা খুলে দিবি না ও দেনো নেদো 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 ये तो काजी मां है भाई खाना दरजा खोल दरजा का भूल करा लगा खाइছি খাইলে আমাকে কোথায় বলে পারে হে তুমি কম পারো এই কানে কৈছে যে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব লোকক দেখাই নীতি শিক্ষা দিয়ে আনো কিন্তু তাৰ মনত সদায় চিন্তা থাক নাম ধৰি সুধিব আপোনালোকে নিশ্চয় 3 নম্বৰ প্ৰশ্নৰ উত্তৰ বুজি পাইছে ইয়াক হয়তো মই বেলেগকৈ বুজাই বা বেলেগকৈ ভাঙি ক'ব নালাগে এতিয়া কওকচোন ৰাইজ কথা শুনি কাল কলিৰ মহাচিন্তা এই কৃষ্ণৰ চৰণে ভয় কৃষ্ণৰ চৰণে ভয় ঐ মই গম পাই গলো যে তুমি মনুষ্য নহয় কিয়নো প্ৰভু সাধাৰণ মনুষ্যই এই তিনিটা প্ৰশ্নৰ উত্তৰ কেতিয়াও দিব নোৱাৰে গতিকে প্ৰভু জানিলো জানিলো তুমি মনুষ্য জগতৰ ঈশ্বৰ তুমি অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিম অপ্ৰভু তোমাৰ সখী অৰ্জুনক যে মই বন্দী কৰি থৈছো সেই অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিম কিন্তু তুমি মোক ক্ষমা কৰি দিয়া প্ৰভু তোমাৰ সখী অৰ্জুনক দিলো মুক্তি কৰি লৈ যোৱা প্ৰভু প্ৰভু আৰু তেতিয়া কলিয়ে লগে লগে শ্ৰীকৃষ্ণক চাই এটি প্ৰশ্ন কৰিছিল প্ৰভু তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া আচলতে তুমি যে মোক কলি ৰূপে সৃজন কৰিলা কিয় কলি ৰূপে সৃজন কৰিলা আৰু তেতিয়া শ্ৰীকৃষ্ণই হাঁহি হাঁহি কলিক চাই কৈছিল শুনা কলি তোমাক মই কলি ৰূপে কিয় সৃজন কৰিলো জানো পৃথিৱীত আছে জানা বহুত জীৱ আৰু জীৱন আৰু প্ৰতিটো জীৱৰে একো একোটা মন আছে আৰু প্ৰতিবিলাক জীৱই ভাল আৰু বেয়া কাম দুটাই কৰে এই সকলোবোৰ বেয়া লোক লগাই মই তোমাক কৰিলো সৃজন এই সকলোবোৰ বেয়া লোক লগাই মই তোমাক কৰিলো সৃজন আৰু শুনা কলি তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলো এই কলিৰ যুগত কলিৰ দলত পাপৰ আগৰত থাকিও হাজাৰ ব্যস্ততাৰ মাজতো যোনে নেকি সদায় নিস্বাৰ্থভাৱে পুৱা আৰু গধূলি হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকে
সেয়ে হ'ব আচল